নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জুলাই। অৰুণোদয় আঁচনিক লৈ আহি গ'ল সম্পূৰ্ণ নতুন নিয়ম। ফৰ্ম জমা বেংক একাউণ্টৰ বিসংগতি কি কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৩ আগষ্টৰ পূৰ্বে কৰক। আত্মহত্যা ২৫জন মহিলাৰ বাবে ভাল খবৰ। সকলো মহিলাৰ বেংক একাউণ্টত পোনে পোনে ২৫,০০০ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ১ আগষ্টৰ পূৰ্বে কেইবাটাও নতুন নিয়ম সলনি হৈছে। নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। কৃষকৰ একাউণ্টত ১১,০০০ টকা সোমাই দিয়া হ'ব। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনালোকৰ একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। অৰুণোদয়ৰ ফৰ্ম জমা বা বেংক একাউণ্টৰ বিসংগতিক লৈ আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপুনি ভাবিছে নেকি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব? তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ ফৰ্মক লৈ আপোনাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। লগতে যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাই কিবা বিসংগতি হৈছে তেনে ক্ষেত্ৰত আপুনি এতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই। হিতাধিকাৰীৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। প্ৰতিটো বিধানসভা সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক। ফৰ্ম দাখিল, বেংক একাউণ্ট আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব পাৰিব এতিয়া সহায়কৰ জৰিয়তে। হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। ৩ আগষ্টৰ পৰা ধন নোপোৱা প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ। ৩ আগষ্টৰ পৰা ধন সোমাব আৰম্ভ আৰু সেয়েহে নিজৰ বেংক একাউণ্ট সক্ৰিয় কৰি ৰাখক। ৩ আগষ্টত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ১২৫০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ৩ আগষ্টৰ পূৰ্বে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে এক্টিভ কৰি ৰাখক। অৰুণোদয় আঁচনিক লৈ কিবা ওজৰ আপত্তি থাকিলে অৰুণোদয়ৰ সহায়কক পোনপটীয়াকৈ আপুনি জনাব পাৰিব। ৩ আগষ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া হ'ব। যদি আপোনাৰ বেংক একাউণ্টত টকা নাপায় তেনে ক্ষেত্ৰত আপুনি অৰুণোদয়ৰ সহায়কসকলকৈ ডাইৰেক্ট অভিযোগ দিব পাৰিব। ৩ আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টত জমা হ'ব ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। তাৰ বাবে অৰুণোদয়ৰ সহায়কসকলৰ লগতে অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখপতি বাইদেউসকলৰ বাবে ভাল খবৰ। ষ্টাম্প শুল্ক নোহোৱাকৈ ১০ লাখ টকা পৰ্যন্ত পাব আপুনি ঋণৰ সুবিধা। অকল আত্মীয় গোটৰ মহিলাই এই সুবিধা লাভ কৰিব। আপুনি আত্মীয় গোটৰ হিতাধিকাৰী নেকি? যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে আপোনাৰ বাবে ভাল খবৰ। ব্যক্তিগত ঋণ ল'লেও দিব নালাগে ষ্টাম্প শুল্ক। ASRLMৰ অন্তৰ্ভুক্ত আত্মীয় গোটৰ মহিলাই পাব এই সুবিধা। ৰাজ্যত আছে ৯ লাখ লাখপতি বাইদেউ। হয়, নতুনকৈ ৯ লাখ লাখপতি বাইদেউ বাছনি কৰিছে চৰকাৰৰ ফালৰ পৰা। আৰু এই সকলো বাইদেৱে ষ্টাম্প শুল্ক নিদিয়াকৈ ল'ব পাৰিব ব্যক্তিগত ঋণৰ সুবিধা। এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি আত্মীয় গোটত ১০,০০০ টকাৰ চেক পাইছে তেন্তে ভাল খবৰ। আৰু যিসকলে ১০,০০০ টকাৰ চেক পাইছে অতি শীঘ্ৰে সেইসকল মহিলাক ২৫,০০০ টকা সোমাই দিয়া হ'ব। কিন্তু কেতিয়া ২৫,০০০ টকা সোমাব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই। যেতিয়া ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। কিন্তু যিসকলে ১০,০০০ টকাৰ চেক পাইছে সেইসকল মহিলাই লাভ কৰিব ১০ লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা। যদি আপুনি ঋণ ল'ব বিচাৰিছে কেনেকৈ ল'ব, যদি আপোনালোকৰ ভিডিঅ'লৈকে নিশ্চয় এটা কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লোকপিয়ল ২০২৭ৰ কৰ্ণকাৰী আৰু পৰিদৰ্শকৰ প্ৰশিক্ষণক লৈ জৰুৰী নিৰ্দেশনা আহি পৰিছে। বান পৰিস্থিতিৰ বাবে যোৰহাট জিলাত লোকপিয়ল ২০২৭ৰ প্ৰশিক্ষণ আংশিকভাৱে স্থগিত ৰখা হৈছে। টিয়ক, যোৰহাট পূব, যোৰহাট পশ্চিম, কেৱল এয়াই নহয় তিতাবৰ ৰাজচক্ৰ আৰু সংশ্লিষ্ট পৌৰসভাৰ প্ৰশিক্ষণ স্থগিত দেশ। আৰু এই স্থগিতাদেশ পৰৱৰ্তী নিৰ্দেশনা নোপোৱাকৈ বলবৎ থাকিব। মৰিয়নি ৰাজচক্ৰ আৰু মৰিয়নি পৌৰসভাৰ প্ৰশিক্ষণ ২৯ আৰু ৩১ জুলাইত অনুষ্ঠিত হ'ব। যোৰহাট জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়াই জাৰি কৰিছে এই নিৰ্দেশনা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব।
তাৰ পিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ অন্যথা নাপাব ৰেচনৰ সামগ্ৰী আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন নম্বৰ 1 হিতাধিকাৰীসকলে ই পোষ্ট মেচিনত আঙুলি চাপ OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব নম্বৰ 2 ই পোষ্ট স্ক্ৰীনত হিতাধিকাৰী পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব নম্বৰ 3 উল্লেখ কৰিছে ই পোষ্ট মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰী উপস্থিত থাকিব লাগিব ৰেচন সংগ্ৰহ কৰিবৰ সময়তে নম্বৰ 4 SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰা হ'ব নম্বৰ 5 হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি ই পোষ্ট মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব নম্বৰ 6 মোবাইল নম্বৰটো প্ৰাইমেৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব নম্বৰ 7 OTP ভুল বা বিলম্ব হ'লে পুনৰ চেষ্টা কৰিব লাগিব আপুনি 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছেনে যদি নাই আজি আপুনি লিংক কৰাই ৰাখক শোণিতপুৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা তাৰ পিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ 29 জুলাই পৰ্যন্ত এলাৰ্ট জাৰি কৰা হৈছে নিশালৈ হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি আগন্তুক 3 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট অসমৰ লগতে অৰুণাচল মেঘালয় নাগালেণ্ড হ'ব পাৰে বৰষুণ হঠাৎ বান আৰু ভূমিস্খলনৰ প্ৰতি সজাগ থাকিবলৈ প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনাইছে জনসাধাৰণক নিৰাপদ স্থানত থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পৰামৰ্শ দিছে প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব আপুনি বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভয়াৱহ বানত বিপদে আৱৰিছে ৰাজ্যৰ কৃষকসকল প্ৰলয়কাৰী বানত শস্য নষ্ট হৈছে নেকি আপোনাৰ চিন্তাৰ কোনো প্ৰয়োজন নাই খেতিয়কসকলে চৰকাৰে বিশেষ সুবিধা প্ৰদান কৰিব দুৰ্যোগ আৰু কীটৰ আক্ৰমণত ক্ষতি হ'লে নিশ্চিত থাকক দেশৰ কৃষকসকল শস্য নষ্ট হ'লে লগে লগে চৰকাৰে দিব আপোনাক ক্ষতিপূৰণ 1 জুলাইৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ফচল বীমাৰ সুবিধা প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি সুৰক্ষিত কৰক আপোনাৰ শস্যৰ দ্বাৰা বীমাৰ বাবে কৰিব লাগিব আবেদন আৰু আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়নকৃত বাধ্যতামূলক দেশৰ কোটি কোটি কৃষকৰ পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3 বিধ নথিপত্ৰ এই 3টা জৰুৰী নথিপত্ৰ আপোনাৰ আছেনে লাগিব খাজনা ৰচিদ আধাৰ কাৰ্ড আৰু আধাৰ সংযোগ মোবাইল নম্বৰ যদি এই 3টা নথিপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত হওক আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিব পাৰিব পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 31 জুলাই 31 জুলাইৰ ভিতৰতে পঞ্জীয়ন কৰিব লাগিব নিজ শস্যৰ সুৰক্ষিত কৰক যদি আপুনি আবেদন কৰে 1 মাহৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব ক্ষতিপূৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিব বৃহৎ সকাহ তাৰ পিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শান্তিপূৰ্ণ প্ৰতিবাদ নাগৰিকৰ মৌলিক অধিকাৰ প্ৰতিবাদ কৰিলে ছাত্ৰক গ্ৰেপ্তাৰ কিয় কৰা হয় সাধাৰণ প্ৰতিবাদ কৰিলে কিয় নাগৰিকক অপৰাধী সহ্য হয় কোনো বিষয়ত অসন্তুষ্ট ব্যক্ত কৰিলে অপৰাধীৰ দৰে খেদা হয় গ্ৰেপ্তাৰ কৰি 30-ৰ পৰা 40 দিনলৈ জামিন দিয়া নহয় ছাত্ৰক গণতন্ত্ৰত সকলে নিজৰ মতাত প্ৰকাশৰ অধিকাৰ আছে গাজা প্লেষ্টাইনৰ সমৰ্থনত প্ৰতিবাদ কৰিলে অপৰাধী নহয় ভাৰতে প্লেষ্টাইনত দেশ হিচাপে স্বীকৃতি দিছে ভাৰতত আছে প্লেষ্টাইনৰ দূতাবাস প্লেষ্টাইনৰ সমৰ্থনত প্ৰতিবাদ কৰিবলৈ কিয় অনুমতি দিয়া নাছিলে সৰ্বোচ্চ ন্যায়ালয়ত এনেকুৱাকৈ ন্যায়াধীশৰ এক গুৰুত্বপূৰ্ণ মন্তব্য ন্যায়াধীশ উজ্জ্বল বুয়াৰ এই বিশেষ ৰায়দান শান্তিপূৰ্ণ প্ৰতিবাদ নাগৰিকৰ মৌলিক অধিকাৰ আৰু এই অধিকাৰ সকলোৰে আছে আৰু সকলোৱে এই অধিকাৰ ৰাখিব পাৰে আৰু সকলোৱে এনেকুৱাকৈ প্ৰতিবাদ কৰিব পাৰে ন্যায়াধীশ উজ্জ্বল বুয়াই এই বিশেষ ৰায়দান দিছে আচলতে ন্যায়াধীশ উজ্জ্বল বুয়াই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জেনজিত আন্দোলনৰ পিছত পুনৰ কঁপিব সমগ্ৰ দেশ পেপাৰ লিকৰ পিছত E20ৰ বিৰুদ্ধে হ'ব ভয়ংকৰ আন্দোলন ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছতে নীতিন গাডকাৰীৰ বিৰুদ্ধে হ'ব আন্দোলন 4 আগষ্টত সংসদ ভৱন ঘেৰাও কৰাৰ হুংকাৰ দিছে প্ৰতিবাদৰ বাবে সাজু হৈছে টেক্সি ইউনিয়ন ইথানল মিহলোৱা পেট্ৰল জুৰুলা কৰিছে দেশবাসীক
দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰেন্সপৰ্ট এণ্ড টুৰ অপাৰেটৰ এছ'চিয়েশ্যনে হুংকাৰ দিছে জেনজিত আন্দোলনৰ পিছতে পুনৰ কঁপিব সমগ্ৰ দেশ এনেকুৱাকৈ কেইবাটাও হুংকাৰ প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মাটিবাৰীৰ ক্ষেত্ৰত ক'ত হ'ব পুঞ্জন বাধ্যতামূলক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মাটিবাৰীৰ নামজাৰিৰ পৰা আৰম্ভ কৰি ক্ৰয় বিক্ৰয়লৈকে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাটি বিক্ৰী আৰু চুক্তিপত্ৰ স্বত্বাধিকাৰী ক্ষমতাপত্ৰ সম্পত্তি বন্ধকৰ ক্ষেত্ৰতো পুঞ্জন কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পুঞ্জনৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল ভূমি সংক্ৰান্তীয় কাৰ্যকলাপ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বিক্ৰীৰ বাবে চুক্তি উন্নয়ন চুক্তি সম্পৰ্কীয় চুক্তি সকলো চুক্তিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে সম্পত্তি সম্পৰ্কীয় পাৱাৰ অফ এণ্টনি কৰিব লাগিব হ্ৰাসমিতি চুক্তি আৰু ন্যায়সংগত বন্ধকী আৰু বিক্ৰীৰ প্ৰমাণপত্ৰ বেংক গ্যাৰাণ্টি একত্ৰিতকৰণ আৰু পৃথকীকৰণ জৰিয়তে হস্তান্তৰত হ'ব বাধ্যতামূলক মাটিবাৰী ক্ৰয় বিক্ৰয় পুঞ্জন সম্পৰ্কত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ হয় আচলতে ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ পৰা আৰম্ভ কৰি বন্ধকীলৈকে ইয়াৰ বিষয়ে জনতাই কি ক'ব চহৰে নগৰে মাটি কিনা বেচাক লৈ নতুন নিয়ম প্ৰযোজ্য হ'ব অকল চহৰ আৰু নগৰে এই সুবিধা প্ৰদান কৰা হৈছে মাটিবাৰীৰ ক্ষেত্ৰত ক'ত হ'ব পুঞ্জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'